অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি কিছুদিন পূৰ্বে আমাৰ যেটো চিকিৎসা সম্পৰ্কীয় আঁচনি সেই আঁচনিত যেতিয়া কাৰ্ডসমূহ বিতৰণ কৰিছিল সেই কাৰ্ড বিতৰণী সভাত তেখেতে এটা বক্তব্যত প্ৰকাশ কৰিছিল যে অষ্টম দৰমহা আয়োগ যেহেতু কেন্দ্ৰীয় চৰকাৰে গঠন কৰিলে গতিকে অসমতো গঠন কৰা হ'ব আৰু ইয়াৰ বাবে টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কত যদি বিভিন্ন দল সংগঠনৰ কিবা পৰামৰ্শ থাকে তেখেতে দিয়াৰ কাৰণে এটা অনুৰোধ জনাইছিল যদিও আজিৰ মুহূৰ্তলৈকে চৰকাৰী নটিফিকেশ্যন হোৱা নাই বিষয়টো লৈ তথাপিও মুখ্যমন্ত্ৰী মহোদয়ৰ যেটো বক্তব্য তেখেতৰ বক্তব্যৰ প্ৰতি আমি সন্মান জনাই আজি কিছুদিন পূৰ্বে আমাৰ ৰাজ্যিক সন্মিলনীৰ তৰফৰ পৰা টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কে আমি এখন চিঠি মাননীয় মুখ্য সচিব মহোদয়লৈকে প্ৰেৰণ কৰিছিলোঁ চিঠিখন আমাৰ সতীৰ্থসকলে পঢ়া শুনা কৰাৰ পিছত সোশ্যাল মিডিয়ালৈকে আনিছিল আৰু সোশ্যাল মিডিয়ালৈকে আনাৰ পিছতেই বিভিন্নজনে বিভিন্ন ধৰণৰ কমেন্ট প্ৰকাশ কৰিছিল ইয়াৰ আগতেও যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি ঘোষণা কৰিছিল যেতিয়া সকলোৱে টিভি চেনেল যোগে এই কথাখিনি গম পাইছিল তেতিয়া বিভিন্নজনে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ বা অন্যান্য শ্ৰেণীৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বা অন্যান্য কৰ্মচাৰীসকলৰ মাজত এটা উৎকণ্ঠাৰ সৃষ্টি হৈছিল যে আমাক কি লাগিব আমাক হেডমাস্টাৰ লাগিব আমাক গ্ৰেড পে লাগিব আমাক ইএল লাগিব আদি ইত্যাদি আমাৰ যিবোৰ ডিমান্ড সেইবোৰ সম্পৰ্কে কথা বতৰা পতাৰ কাৰণে বা ডিমান্ডবোৰ দিয়াৰ কাৰণে ইতিমধ্যে ফাইনেন্স ডিপাৰ্টমেণ্টত খবৰ কৰি গম পোৱা মতে বহুতেই ব্যক্তিগতভাৱে তেনেকুৱা ধৰণৰ চিঠিপত্ৰ দিছেও কিন্তু কথাটো হ'ল যে টাৰ্মছ অফ ৰেফাৰেন্স শব্দটোৰ টাৰ্মছ অফ ৰেফাৰেন্স যেটো সেইটো কিন্তু এনেকুৱা বিষয় নহয় যে বিভিন্ন পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীসকলৰ কি লাগে বা তেওঁলোকৰ ডিমান্ড কি হ'ব সেই সম্পৰ্কে যিখন আমি প্ৰতিবেদন প্ৰত্যেকটো দল সংগঠন বা কেতিয়াবা ব্যক্তি বিশেষেও দিয়ে এইখন দিয়া হয় যেতিয়া দৰমহা আয়োগে গঠন কৰাৰ পিছত দৰমহা আয়োগে কৰা কুৱেশ্যনাৰীখনৰ পিছত তাৰ লগত এই প্ৰতিবেদনখন দিয়া হয় এটো এটা প্ৰচিডিউৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ গোটেই কথাটোৱে হ'ল এইটো যে দৰমহা আয়োগৰ যেটো পৰিসৰ তেওঁলোকৰ যেটো পাৰিতোষিকৰ কাৰণে তেওঁলোকে যিখিনি নিশ্চিত নীতি নিৰ্ধাৰণ কৰিব পেনশন আদিৰ ক্ষেত্ৰত যেটো নীতি নিৰ্ধাৰণ কৰিব বানছৰ ক্ষেত্ৰত যেটো নীতি নিৰ্ধাৰণ কৰিব সেই নীতি নিৰ্ধাৰণৰ কাৰণে তেওঁলোকে লব লগা যিখিনি মূল ভেটি সেই সন্দৰ্ভত কেনেকুৱা হ'ব কেনেকুৱা পৰামৰ্শ আমাৰ থাকিব সেই বিষয়টোৰ সম্পৰ্কেহে পৰামৰ্শ বিচাৰিছিল বুলি আমি যিসকল পূৰ্বৰ অভিজ্ঞ ব্যক্তি বা পে কমিশনৰ সৈতে আগতে যিসকলে কাম কৰিছে তেখেতসকলৰ লগত আমি পৰামৰ্শ কৰি আমি জানিব পাৰিছো বা ষষ্ঠ দৰমহা আয়োগ আৰু সপ্তম দৰমহা আয়োগৰ লগত আমি প্ৰত্যক্ষভাৱে সম্পৰ্ক হৈ থাকি আমি সেই কথাখিনি বুজিছিলো আৰু সেইভাবে আমি আমাৰ টিওআৰ খনক ইতিমধ্যে আপোনালোকেও নিশ্চয় পাইছে আমি তাত দুটামান বিশেষ কথা আমি উল্লেখ কৰিছো সেইকেইটাৰ ভিতৰত প্ৰথম কথাটো হ'ল যে আমি অসম চৰকাৰৰ যিখন দৰমহা আয়োগ হ'ব সেইখনক আমি অনুৰোধ কৰিব বিচাৰিছো মুখ্য সচিবৰ জৰিয়তে যে অসমৰ যি খাদ্য সামগ্ৰীৰ দাম ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত ইয়াত পৃথক খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত 10ৰ পৰা 20% বেছি বা বস্ত্ৰ সামগ্ৰীৰ ক্ষেত্ৰত আমাৰ 15ৰ পৰা 30% বেছি ইত্যাদি ইত্যাদি আমি বিভিন্ন ধৰণে গোটেইখন আপোনালোকে পঢ়িলে গম পাব সময়ৰ কাৰণে মই পঢ়ি দিব খোজা নাই
গতিকে যিহেতু আমাৰ ইয়াত সকলোখিনি বেছি, গতিকে যেতিয়া ফিটমেণ্ট টেবুলৰ প্ৰশ্নটো চিহ্নিত হ'ব তেতিয়া কেন্দ্ৰীয় চৰকাৰে 1.86 লৈছে বা 2.7 লৈছে বা কিবা লৈছে বুলিয়েই অসমতো সেইটো কৰিব, এই কথাটোৰ আমি অলপ বিৰোধিতা কৰিছোঁ। আৰু এই কথাটোৰ ক্ষেত্ৰত আমি ইতিমধ্যে এটা পৰামৰ্শ প্ৰদান কৰিছোঁ যে অসমৰ ক্ষেত্ৰত সেইটো কেন্দ্ৰীয় হাৰতকৈও অলপ বৃদ্ধি হ'ব লাগে। যিটো মূল বিষয় সেইটো আমি তেনেকৈ চিহ্নিত কৰিছোঁ। দ্বিতীয় কথাটো আমি কৈছোঁ যে যাতে পৰিয়াল নিৰ্ভৰশীল সদস্যৰ সংখ্যাটো 6 জনলৈ বৃদ্ধি কৰে। অসম চৰকাৰৰ 7ম দৰমহা আয়োগে পৰিয়ালৰ সংখ্যাটো 3 জনত আবদ্ধ কৰিছে। আমাৰ ৰাজ্য চৰকাৰৰ নীতি অনুসৰিয়ে সকলোৰে 2টি সন্তান আৰু পিতৃ মাতৃ আমি চাব লাগে। গতিকে 6জনীয়া পৰিয়ালটো ভৰণ পোষণৰ বাবে নিশ্চিতভাৱে ৰাজ্য চৰকাৰে দৰমহা নিৰ্ধাৰণ কৰাৰ কাৰণে আয়োগে পৰামৰ্শ প্ৰদান কৰাটো উচিত। ঠিক তেনেকৈ আমি অন্যান্য আৰু এটা কথা আমি এইখনত উল্লেখ কৰিছোঁ। কিন্তু মই আজি এই লাইভত আহি কথাখিনি কোৱাৰ উদ্দেশ্য এটাই, এইটো হ'ল যে আমাৰ এইখন যেতিয়া ছ'চিয়েল মিডিয়া যোগে প্ৰকাশিত হ'ল, তাত কেইজনমান সতীৰ্থই বৰ দৃষ্টিকটু হোৱা কমেণ্ট দিছে। আজিও মই লাইভটো আহিম বুলি কোৱাৰ লগে লগে এগৰাকী ছাৰে কমেণ্ট দিছে, EL সম্পৰ্কে এটা কমেণ্ট দিছে। আপোনালোকে চাব, মই ক'ব খোজা নাই, সম্ভৱতঃ তেখেতে তেনেধৰণেই ব্যৱহাৰ কৰে, যাৰ কাৰণে তেওঁ প্ৰশ্নটো যেন এজন শিক্ষকক কৰা নাই বা কোনোবাৰ পৰা জানিবৰ কাৰণে তেওঁ কৰা নাই, তেওঁ এটা কমেণ্ট মানে এনেকুৱাকৈ দিছে তেওঁ যেন গোটেই কথাখিনিৰ বছ। এই ধৰণৰ যিটো কমেণ্ট দিয়া ছিষ্টেম, এইটো অত্যন্ত দুখজনক। আৰু আমি ভাবোঁ যে যিকোনো বিষয় এটা আলোচনা কৰিবৰ কাৰণে সেই বিষয়টোৰ গভীৰতালৈ আমি সকলো যোৱাটো উচিত। TOR পিছত মই প্ৰচিডিউৰটো আপোনালোকক সকলোকে অৱগত কৰিছোঁ যে এতিয়া দৰমহা আয়োগ গঠন কৰিব। দৰমহা আয়োগ গঠন কৰাৰ পিছত দৰমহা আয়োগে এখন কুৱেশ্যনাৰী দিব। সেই কুৱেশ্যনাৰীখনৰ আমি সকলোৱে উত্তৰ দিব লাগিব আৰু তাৰ লগত আমাৰ নিজস্ব যিবোৰ আমাৰ ডিমাণ্ড থাকিব, সেই ডিমাণ্ডবোৰ আমি তাত সংলগ্ন কৰিব লাগিব যুক্তিসহ। সেইখিনিৰ কাৰণে আমাৰ হাতত অকণমান সময় আছে। আৰু দ্বিতীয় প্ৰসংগটো হ'ল সকলোতকৈ বেছিকৈ উত্থাপিত হোৱা প্ৰসংগ এটা, সেইটো হ'ল যে হেডমাষ্টাৰৰ পোষ্ট কি হ'ব, 8,700 কি হ'ব। নিশ্চিতভাৱে আমি আমাৰ গ্ৰেড পে সম্পৰ্কীয় বিষয়টো আমি উপস্থাপন কৰিবলৈ যাওঁতে 6ষ্ঠ দৰমহা আয়োগত, 5ম দৰমহা আয়োগত, 7ম দৰমহা আয়োগত যেনেকৈ সন্মিলনীয়ে এই বিষয়টো উপস্থাপন কৰিছে, একেধৰণে ইয়াক উপস্থাপন কৰিব। মই শিক্ষাবৰ্ষ সম্পৰ্কে যোৱাৰ আগতেই অন্যান্য বুলি এটা শব্দ লিখিছিলোঁ, তাৰ ৰেফাৰেঞ্চত কৈছোঁ। মই আজি এগৰাকী শিক্ষক বন্ধুৰ লগত এই বিষয়ত কথা পাতিছিলোঁ 8,700 প্ৰসংগত। তেওঁক মই সুধিছিলোঁ যে মানে আমি কথা পাতোঁতেই কথা প্ৰসংগতে মই সুধিছিলোঁ, মই নাম ক'ব খোজা নাই, যে এই যে আমি 8,700 টকাটো পাইছোঁ, এইটো আমাৰ গ্ৰেজুৱেট গ্ৰেড পে নহয় নেকি? তেওঁ কি কৈছে, পিছলৈ প্ৰথমতে নহয় বুলিয়ে কৈছিল, পিছলৈ যেনিবা ক'লে যে হয়। এতিয়া কথাটো হ'ল, তেখেতক মই সুধিছিলোঁ যে আমি কেনেকৈ পালোঁ। তেখেতে ক'লে যে 2012 চনৰ পৰা যিহেতু শিক্ষকৰ বৃত্তিত, প্ৰাথমিক শিক্ষকৰ বৃত্তিত নিয়োগ কৰিবৰ কাৰণে 50% অৰ গ্ৰেজুৱেট বুলি কোৱা হৈছে, গতিকে আমি তেতিয়াৰ পৰা আমি গ্ৰেজুৱেট গ্ৰেড পে পাইছোঁ। মই তেখেতক ইতিমধ্যে বুজাই কৈছোঁ আৰু এই লাইভৰ জৰিয়তে যিসকলে তেনেকৈ ভাবে তেখেতসকলক ক্লিয়াৰ হোৱাৰ কাৰণে কৈছোঁ যে আমি প্ৰাথমিক বিদ্যালয়ত কাম কৰি থকা স্নাতক শিক্ষকসকলে 6ষ্ঠ দৰমহাৰ পৰাই আমি স্নাতক হিচাপে আমি এটা মান্যতা পাই আহিছোঁ। 6ষ্ঠ দৰমহাৰ আগত যিহেতু মান্যতা পাইছোঁ, 6ষ্ঠ দৰমহাৰ আয়োগৰ ভিত্তিতেই আমি 7ম দৰমহাগত মান্যতা পাইছোঁ। গতিকে মান্যতাটোৰ প্ৰশ্ন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 5ম দৰমহা আয়োগতে আৰম্ভ কৰিছিল আৰু তাৰ ফলাফল আমি পাইছোঁ। নিশ্চিতভাৱে 8,700 প্ৰসংগৰ বিষয়টো
ইতিমধ্যে আমি আকৌ এটা নতুন আদালতৰ বিষয়টো চলি থকাৰ মাজতে আমি পুনৰাই মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি এটা প্ৰয়াস কৰিছোঁ যদিহে আমাৰ এই প্ৰয়াসে অতি সোনকালে কিবা কামত নিদিয়ে তেনেহলে আমি নিশ্চিতভাৱে দৰমহা আয়োগ গঠন হলেও আমি ইয়াৰ বাবে সংগ্ৰামৰ পথ আমি লম ইতিমধ্যে আমি আমাৰ ৰাজ্যিক সন্মিলনীৰ কৰ্ণধাৰে এই বিষয়ত আমি চিন্তা চৰ্চা কৰি আছো কেৱল যেহেতু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ফাইল এটা বিত্ত বিভাগলৈকে গৈছে গতিকে সেই ফাইলটোৰ ৰিজাল্ট কেনেকুৱা আহে পজিটিভ নেগেটিভ কি ৰিজাল্ট আহে তাক আমি অপেক্ষাবৰ কাৰণে কিছুদিনৰ কাৰণে আমি বাট চাইছো গতিকে আপোনালোকক এই কথাটো স্পষ্ট কৰি দিছো যে TOR মানে আমাক কি লাগে সেই কথাটো কোৱা নহয় TOR মানে দৰমহা আয়োগে যিখিনি ক্ৰাইটেৰিয়া ঠিক কৰিব সেই ক্ৰাইটেৰিয়াখিনি ঠিক কৰাৰ কাৰণে আমাৰ পৰামৰ্শ বা আমাৰ মতামত কেনেকুৱা থাকে সেই সেইটোহে মূল বিষয় দ্বিতীয় বিষয়টো আমাৰ শিক্ষাবৰ্ষ সন্দৰ্ভত এটা বিষয় চলি আছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষাবৰ্ষৰ ক্ষেত্ৰত যেতিয়া কোভিডকালীন সময়ত এই বিষয়টো উত্থাপিত হৈছিল তেতিয়াৰ পৰা আমি জানুৱাৰী টু ডিসেম্বৰৰ পক্ষতে আমি আছো এতিয়াও আছো ভৱিষ্যতলৈকেও থাকিম নিশ্চিতভাৱে আপোনালোকে হিষ্ট্ৰীটো ইয়াৰ জানে যে 2000 কোভিডৰ সময়ত অসম চৰকাৰে হঠাৎ শিক্ষাবৰ্ষটো আগুৱাই নিবৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ প্ৰতি লক্ষ্য ৰাখি আগুৱাই নিবলৈ বিচাৰিছিল তেতিয়াও আমি কৈছিলো যে এটো একো লাভ নহব কাৰণ আমাৰ যেটো কোভিডৰ সময় কিমান হ'ব এই কথাটো আমি নাজানো গতিকে এটো লাভ নহব কিন্তু ইতিমধ্যে শিক্ষাবৰ্ষ হলনি কৰি দিয়া হল মাত্ৰ 8000 ভোটৰ বিনিময়ত আপোনালোকে জানি আচৰিত হ'ব যে সেই সময়ত এটা ভোটিং সিস্টেম কৰিছিল যেটো ভোটিংত সপক্ষে 8000 ভোট পৰিছিল আৰু বিপক্ষে 4000 মান ভোট পৰিছিল আৰু এই 8000 ভোটৰ বিপৰীতে অসমৰ শিক্ষাবৰ্ষটো হলনি কৰি দিয়া হল আমি তেতিয়াও কৈছিলো যে তেতিয়া ঠাণ্ডাৰ বন্ধৰ প্ৰয়োজন হ'ব আৰু ঠাণ্ডাৰ বন্ধ আমাৰ অসম চৰকাৰে কোনো কাৰণতে দিব নোৱাৰে কাৰণ সেন্ট্ৰেল বোৰ্ডত যদিও ঠাণ্ডাৰ বন্ধ আছে কিন্তু সেন্ট্ৰেল বোৰ্ডত বিভিন্ন বন্ধ কম থাকে কাৰণ আমাৰ টুসু পূজাৰ বন্ধও দিব লাগে কৰম পূজাৰ বন্ধও দিব লাগে সতি হাধিনী দিৱসৰ বন্ধও দিব লাগে তে ৰাজ্য চৰকাৰে আকৌ ঠাণ্ডাৰ কাৰণে বন্ধ মিলাব পৰা কোনো প্ৰক্ৰিয়া আমাৰ নাই গতিকে ঠাণ্ডাত শিশুসকলে ক্লাছত থাকিবলগীয়া হোৱাটো আমাৰ কাৰণে অত্যন্ত দুখৰ কথা বা এটা চিন্তাৰ বিষয় যাৰ কাৰণে আমি নিশ্চয় মনত আছে যে 2021 বৰ্ষত ঠাণ্ডাৰ বন্ধ দিবলৈ অসম চৰকাৰ ঠাণ্ডাৰ বন্ধ দিবলগীয়া হৈছিল আনহাতে এপ্ৰিলৰ মাহত আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰথম সময়খিনি ছাত্ৰ ছাত্ৰীসকলে সুবিধাজনকভাৱে ক্লাছ কৰিব নোৱাৰিব বুলি আমি তেতিয়াও সন্দেহ প্ৰকাশ কৰিছিলো এতিয়া আমি গোটেই বিষয়টো পৰ্যালোচনা কৰি দেখিছো যে অসম চৰকাৰে এটা কথা ক'ব খোজে যে সেন্ট্ৰেল বোৰ্ডটো যেহেতু এপ্ৰিল টু মাৰ্চ আৰু আমাৰ লৰা ছোৱালী বিলাকে গৈ যেহেতু সেন্ট্ৰেল বোৰ্ডৰ লগত মিলাই চলিব লাগে গতিকে আমাৰ একে হ'ব লাগে বুলি অসম চৰকাৰৰ ফালৰ পৰা যুক্তি দিয়া হৈছে বা অসমৰ শিক্ষা বিভাগৰ পৰা যুক্তি দিয়া হৈছে আমি বিভিন্ন পৰ্যালোচনা কৰি দেখিলো যে অসমত লগতে ভাৰতবৰ্ষৰ 6-7খন মান ৰাজ্যতে এপ্ৰিলৰ পৰা মাৰ্চলৈকে শিক্ষাবৰ্ষ আছে আজি গুজৰাটত জুলাইৰ পৰা আৰম্ভ হয় আপোনাৰ আমাৰ ওচৰৰে মেঘালয়ত আপোনাৰ আৰম্ভ হয় ফেব্ৰুৱাৰীৰ পৰা আমাৰ পশ্চিমবংগত আৰম্ভ হয় জানুৱাৰীৰ পৰা এনেকৈ আমি দেখিছো যে ভাৰতবৰ্ষৰ প্ৰায় 16-17খন মান ৰাজ্যত বিভিন্ন মানে সময়ত শিক্ষাবৰ্ষ আৰম্ভ হয় আনকি কাশ্মীৰত নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে শিক্ষাবৰ্ষ নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে তেখেতসকলৰ শিক্ষাবৰ্ষ চলে কাৰণ তাত ঠাণ্ডাৰ প্ৰকোপটো অকমান বেলেগ ধৰণৰ গতিকে যদি আৰু সেই সমূহ ৰাজ্যটো কেন্দ্ৰীয় শিক্ষা বোৰ্ডৰ অধীনত যিবোৰ বিদ্যালয় চলে সেইবোৰ এপ্ৰিল টু মাৰ্চ চলে এতিয়া যদি ভাৰতবৰ্ষৰ অন্য ৰাজ্যত তেনে ধৰণৰ সুবিধাটো আছে তেলে অসমত নোহাৰাৰ কাৰণটো কি আমাৰ শিক্ষাৰ্থীসকলক এনেই কষ্ট দিয়াৰ কি যুক্তিটো আছে গতিকে আমি অসম চৰকাৰৰ ওচৰলৈকে ইতিমধ্যে
অসমৰ সকলো শিক্ষক সংগঠনৰ যেটো আমাৰ মঞ্চ আছে শিক্ষক মঞ্চৰ তৰফৰ পৰা প্ৰস্তাৱ প্ৰেৰণ কৰিছে আমিও তাত সহমতত একেলগে প্ৰস্তাৱ প্ৰেৰণ কৰিছো তাৰ সমান্তৰালকৈ আমি যুক্তিসমূহ দাখিল কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো আমি ভাবো অতি সোনকালে আমাৰ ৰাজ্যিক সন্মিলনীৰ তৰফৰ পৰা এটা ভোটিংৰ কাৰণে ব্যৱস্থা কৰিম যেটো ভোটিং অসম চৰকাৰে যোৱাবাৰ 8000ৰ ভোটৰ বিনিময়ত যেনে ধৰণে অসম চৰকাৰে শিক্ষাবৰ্ষটো সলনি কৰি দিছিল ঠিক তেনে ধৰণৰ কাম যাতে এইবাৰ হ'ব নোৱাৰে তাৰ কাৰণে আমি এটা নিজাকৈ ৰাজ্যিক সন্মিলনীৰ তৰফৰ পৰা এটা ভোটিং বা মতামত গ্ৰহণৰ কাৰণে আমি কাইলৈ বা পৰহিলৈ আমি এটা ব্যৱস্থা কৰিম আমি সকলোকে আহ্বান জনাম সকলোৱে নিজস্ব মতামত প্ৰকাশ কৰিব আৰু আমি ফেসবুক হোৱাটছআপত আমি দেখি আছো যে সকলোৱে জানুৱাৰী ডিসেম্বৰ হোৱাটোকে বিচাৰিছে নিশ্চিতভাৱে আমি সেই যেটো মতামত আহিব সেই মতামতখিনি অসম চৰকাৰলৈকে প্ৰেৰণ কৰিব পৰাৰ ব্যৱস্থা আমি হাতত লম আশা কৰো আপোনালোকে সকলোৱে সহযোগিতা কৰিব গতিকে মই এই কব খোজা এই বিষয়কেইটা আপোনালোকক কলো ইয়াত হেডমাষ্টাৰৰ কেছৰ কথাটো সম্পৰ্কে বহু কেইজনে মতামত দিছে মই দুটা বাক্যত কৈছো যে আদালতৰ বিষয় অসম চৰকাৰক আমি হেডমাষ্টাৰ সম্পৰ্কে কব পৰাকৈ এতিয়া আমাৰ হাতত একো ৰাস্তা নাই কাৰণ অসম চৰকাৰ সন্মত হৈছে 50 জন ছাত্ৰ ছাত্ৰীকলৈকে দিব আমি সন্মিলনীয়ে লাগি আছো কেনেকৈ প্ৰাদেশিকৰণ আইনৰ অধীনত যিমানজন ছাত্ৰ ছাত্ৰী থাকিলে এখন বিদ্যালয় প্ৰাদেশিকৰণ কৰে সিমানজন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত হেডমাষ্টাৰ দিয়াৰ বাবে আমি লাগি আছো কিন্তু যেহেতু অসম চৰকাৰে 50 জনলৈকে নামিছে আমি আশা কৰিছো বাকিখিনিও হ'ব কিন্তু আমাৰ বঙহৰ যুজত এতিয়া আমাৰ গোটেই বিষয়টো স্থবিৰ হৈ আছে আদালতৰ মজিয়াত যোৱা 4 নৱেম্বৰ তাৰিখে আদালতত আমাৰ তাৰিখ আছিল কিন্তু যেহেতু সেই আদালত যিগৰাকী জাজৰ আদালতত পৰিছিল তেওঁ লিভ লোৱা কাৰণে তেওঁৰ আদালতত পৰা সকলোখিনি গোচৰ সেইদিনাখন মানে কেনসেল হৈছিল আৰু পৰৱৰ্তী তাৰিখ এতিয়ালৈকে আমি পোৱা নাই আমাৰ উকিলে এই বিষয়ে যোগাযোগ কৰিছে কিন্তু যেহেতু গোচৰীয়া পক্ষ বেলেগ আৰু যাৰ ওপৰত গোচৰ দিছে তেওঁলোকো বেলেগ গতিকে আমি ডেট লব গলে এই বিষয়টো সমাধান নহয় সেই কাৰণে আমাৰ অসম চৰকাৰৰ পৰা আমি অসম চৰকাৰক ইতিমধ্যে অনুৰোধ জনাইছো যে তাৰিখটো সোনকালে লোৱাব লাগে আৰু অসম চৰকাৰেও ব্যৱস্থা নিশ্চয় কৰিব আৰু অতি সোনকালে আমি আশা ৰাখিছো যে অন্তত এটা ডেটৰ ভিতৰতে নহলেও দুটা ডেটৰ ভিতৰতে আমি এই বিষয়ত আদালতৰ ৰায় আমি পাবলৈ সক্ষম হ'ম আৰু আমি 50 জন ছাত্ৰ ছাত্ৰী থকা সকলো বিদ্যালয়ত সদ্যহতে প্ৰধান শিক্ষকৰ পদ পাবলৈ সক্ষম হ'ম অত্যন্ত এটো এটা দুখৰ বিষয় যে আনকি অসম চৰকাৰে কোট নিযুক্তি পত্ৰ বিতৰণ কৰিব তাৰ হল পৰ্যন্ত ব্যৱস্থা কৰিবলৈ ধৰি থকা সময়তে আমাৰে সতীৰ্থ দুগৰাকী মানে এটা কেছ কৰিলে যাৰ কাৰণে এই বিষয়টো স্থবিৰ হল আশা কৰিম এই বিষয়টো অতি সোনকালে সমাধান হ'ব মই আপোনালোকক বেছি সময় লব খোজা নাই বেছি দীঘলীয়া লাইভ হলে ভাল নালাগে আমি নিশ্চয় পিছলৈকে আমি আকৌ কম ইয়াত বিভিন্ন প্ৰশ্ন বা বিভিন্ন বিষয় আপোনালোকে উপস্থাপন কৰিছে সেইবিলাকক লৈ আমি নিশ্চিতভাৱে কথা পাতিব পাৰিম যিকোনো কথা থাকিলে আপোনালোকক অনুৰোধ কৰিম যে মই ফোন নম্বৰটো বেছিভাগ সময়তে হোৱাটছআপ ফেসবুকত মই দিয়ে থাকো কিবা কনফিউজন থাকিলে যোগাযোগ কৰিব আমি কথা পাতিম কিন্তু সাংগঠনিক শৃংখলাটো সকলোৱে ৰক্ষা কৰিব মহকুমা সমিতিসমূহৰ জৰিয়তে আপোনালোকৰ পৰামৰ্শ 7-8 পে কমিছনলৈকে আমি দিব লগা পৰামৰ্শসমূহ আমি এক্সপাৰ্টৰ জৰিয়তে আমি কৰিমেই কিন্তু আপোনালোকৰ যদি পৰামৰ্শ থাকে যিবোৰ কথা আপোনালোকে ফেসবুক হোৱাটছআপত লিখে সেই কথাবোৰ আপোনাৰ নিজৰ মহকুমাৰ সভাপতি সম্পাদকৰ জৰিয়তে প্ৰস্তাৱ হিচাপে আমালৈকে প্ৰেৰণ কৰক যাতে আমি অষ্টম দৰমহা আয়োগ গঠন হৈ কুৱেশ্যনাৰীখন দিয়াৰ লগে লগে আমি আমাৰ প্ৰতিবেদনখন শক্তিশালী প্ৰতিবেদন দিব পাৰো আৰু এই কথাটো নিশ্চিত থাকক যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসমৰ প্ৰাথমিক বিদ্যালয়ত কাম কৰা প্ৰতিগৰাকী শিক্ষক শিক্ষানুষ্ঠানখনত পঢ়া প্ৰতিগৰাকী শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ কাৰণে দায়বদ্ধ আমি আপোনালোকক এই কথাটোও জনাও যে আমি অচিৰেই
আমি বিষয়ববীয়াসকলে ইতিমধ্যে সিদ্ধান্ত কৰিছোঁ আমাৰ কিছু এটা পৰ্যায়ৰ মাজেৰে আমি পূৰ্ণাংগ সিদ্ধান্ত ল'ম এই যে ৰাজহুৱা বিদ্যালয়বোৰ এতিয়া ক্ৰমাগতভাৱে বন্ধ কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছে শিক্ষকসকলক যে কেৱল শ্ৰেণীকোঠাৰ পৰা বাহিৰত ৰখা হৈছে ছাত্ৰ ছাত্ৰীৰ লগত থাকিবলৈ সুযোগ যে কমাই দিয়ে থকা হৈছে এই গোটেই বিষয়টো লৈ আমি অতি অচিৰেই আমি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিম ইতিমধ্যে বিভিন্ন দল সংগঠনৰ লগত এই বিষয়ে কথা পতা হৈছে গতিকে আপোনালোকক সেই বিষয়েও অৱগত কৰিলো সকলোকে শুভেচ্ছা জনাইছো চিন্তা নিশ্চিতভাৱে আমি সকলোৱে কৰিছো আৰু সেই চিন্তাবোৰ একত্ৰিত কৰি আমি কেনেকৈ অসম চৰকাৰৰ ওচৰলৈকে লৈ যাব পাৰো এই বিষয়ে আপোনালোকৰ পৰামৰ্শসমূহ মহকুমা সমিতিৰ সৈতে জনাবৰ কাৰণে পুনৰবাৰ অনুৰোধ কৰিছো আৰু সকলোকে শুভৰাত্ৰি জনাই মই আজিৰ এই লাইভৰ পৰা বিদায় লৈছো আপোনালোকৰ ইয়াত কমেন্টত অহা প্ৰশ্নসমূহ যুগুতাই লৈ পৰৱৰ্তী সময়ত নিশ্চিতভাৱে সকলোখিনি উত্তৰ দিয়াৰ বাবে আকৌ লাইভলৈ আহিম